নমস্কাৰ মই বন্দিতা আপুনি চাই আছে DY365 ডিজিটেল আপোনাৰ ওচৰত যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি বহুখিনি সুবিধা লাভ কৰিব বহু ক্ষেত্ৰত ৰেচন কাৰ্ডখনে হ'ব আপোনাৰ বাবে প্ৰমাণ পত্ৰ জৰুৰী নথি হিচাপে আপুনি ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব কি জনাইছো হ'ব কি আপোনাৰ ৰেচন কাৰ্ড আছে যদি চিন্তা কমিব বহু জৰুৰী ক্ষেত্ৰত আৰু ৰেচন কাৰ্ডে এতিয়াৰে পৰা হ'ব বহুকেইটা কামৰ বাবে জৰুৰী নথি বিভিন্ন কামৰ বাবে প্ৰমাণ পত্ৰ হৈ পৰিব ৰেচন কাৰ্ডখনে আৰু ৰেচন কাৰ্ড থাকিলে অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম নিশ্চিত ৰেচন কাৰ্ড থাকিলে নালাগে গাঁৱৰ বুঢ়া বা মৌজাদাৰৰ প্ৰমাণ পত্ৰ তাৰ লগতে বিনামূলীয়া চিকিৎসা পকি ঘৰ ৰন্ধন গেছ পাব ৰেচন কাৰ্ড থাকিলে আৰু কলেজত বিনামূলীয়া নামভৰ্তিৰ বাবেও ৰেচন কাৰ্ডৰ জৰুৰী নথি ৰেচন কাৰ্ড হ'ব এতিয়া বহুকেইটা কামৰ বাবে প্ৰমাণ পত্ৰ চাউলেই নহয় ৰেচন কাৰ্ডত দাইল আৰু চেনিও লাভ কৰিব বুলি জানিব পৰা যায় আৰু সুলভ মূল্যত চৰকাৰে দাইল চেনি প্ৰদানৰ যুঁজা চলোৱা পৰিলক্ষিত হয় চৰকাৰী সুবিধা পাবলৈ ৰেচন কাৰ্ড এতিয়া হ'ব উপযুক্ত প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড নাই যদি শীঘ্ৰেই ৰেচন কাৰ্ডৰ বাবে আপুনি আবেদন কৰক ৰাজ্যৰ 18 লাখ অতিৰিক্ত লোকক ৰেচন কাৰ্ড দিয়া লক্ষ্য এবাৰ চৰকাৰৰ আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেতিয়া হলে আপুনি এতিয়াৰ পৰা চিন্তা কৰিবলগীয়া কাৰণ নাই কাৰণ বহুকেইটা ক্ষেত্ৰত ৰেচন কাৰ্ডখনে আপোনাৰ বাবে হৈ পৰিব প্ৰমাণ পত্ৰ ৰেচন কাৰ্ডে আপুনি জৰুৰী নথি হিচাপে ব্যৱহাৰ কৰিব পাৰিব বহুখিনি কামত ৰেচন কাৰ্ড থাকিলে অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম নিশ্চিত তাৰ লগতে ৰেচন কাৰ্ড থাকিলে আপোনাক গাঁৱৰ বুঢ়া বা মৌজাদাৰৰ প্ৰমাণ পত্ৰ নালাগে বিনামূলীয়া চিকিৎসা পকি ঘৰ ৰন্ধন গেছ পাব ৰেচন কাৰ্ড থাকিলে কলেজত বিনামূলীয়া নামভৰ্তিৰ বাবেও ৰেচন কাৰ্ডৰ জৰুৰী নথি প্ৰয়োজন হ'ব চাউলেই নহয় ৰেচন কাৰ্ডত আপুনি দাইল আৰু চেনিও লাভ কৰিব আৰু দাইল চেনি প্ৰদানৰ যুঁজা ইতিমধ্যে চৰকাৰে চলাইছে আৰু চৰকাৰী সুবিধা পাবলৈ ৰেচন কাৰ্ড এতিয়াৰ পৰা হ'ব উপযুক্ত প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড নাই যদি আপুনি শীঘ্ৰে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক 18 লাখ অতিৰিক্ত লোকক ৰেচন কাৰ্ড দিয়াৰ লক্ষ্য এবাৰ চৰকাৰৰ ৰেচন কাৰ্ডখনে আপোনাৰ প্ৰমাণ পত্ৰ হৈ পৰিব বহুখিনি কামত আপুনি ৰেচন লাভ কৰাৰ লগতে অৰুণোদয়ত আপোনাৰ নাম নিশ্চিত কলেজত এডমিশ্যন ল'বৰ সময়ত আপোনাৰ ৰেচন কাৰ্ডখন প্ৰয়োজনীয় নথি হিচাপে ব্যৱহাৰ কৰিব পাৰিব তাৰ লগতে বিনামূলীয়া চিকিৎসা পকি ঘৰ ৰন্ধন গেছ পাবৰ বাবেও আপোনাৰ ওচৰত যদি ৰেচন কাৰ্ড আছে তেতিয়া আপুনি অতি সহজতে লাভ কৰিব পাৰিব অৰ্থাৎ বহুখিনি ক্ষেত্ৰত বহুকেইটা কামত ৰেচন কাৰ্ডখন আপোনাৰ বাবে প্ৰমাণ পত্ৰ হৈ পৰিব এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি চিন্তা কৰিবলগীয়া কাৰণ নাই বহুকেইটা কামৰ ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডখন জৰুৰী নথি হিচাপে ব্যৱহাৰ কৰিব পাৰিব ৰেচন কাৰ্ডত আপুনি চাউলেই নহয় সুলভ মূল্যত আপুনি চেনি আৰু দাইলো লাভ কৰিব পাৰিব চৰকাৰে ইতিমধ্যে এই সুবিধাৰ যুঁজা চলাইছে তাৰ লগতে ৰেচন কাৰ্ডৰ আপোনাৰ ওচৰত যদি ৰেচন কাৰ্ডখন আছে তেন্তে অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম থকাটো নিশ্চিত তাৰ লগতে বিনামূলীয়া চিকিৎসা আপুনি লাভ কৰিব ৰেচন কাৰ্ডৰ তৰফৰ পৰা পকি ঘৰ লাভ কৰিব আপোনাৰ ওচৰত যদি ৰেচন কাৰ্ড আছে ৰন্ধন গেছ আপুনি সহজতে লাভ কৰিব ৰেচন কাৰ্ড থাকিলে অৰ্থাৎ ৰেচন কাৰ্ডখন আপোনাৰ বাবে হৈ পৰিব এতিয়াৰে পৰা প্ৰমাণ পত্ৰ চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ লগতে সুলভ মূল্যত ৰেচন কাৰ্ডত চাউল লাভ কৰা হৈছিলে কিন্তু এতিয়াৰে পৰা চেনি আৰু দাইলো লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে চৰকাৰে সেই সন্দৰ্ভত যুঁজা চলাইছে গতিকে ৰেচন কাৰ্ড যদি আপোনাৰ ওচৰত নাই আপুনি শীঘ্ৰে আবেদন কৰক কাৰণ এইখন হ'ব আপোনাৰ জৰুৰী প্ৰমাণ পত্ৰ বহুখিনি ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডখন জৰুৰী নথি হিচাপে ব্যৱহাৰ কৰিব পাৰিব কাৰণ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ 18 লাখ অতিৰিক্ত লোকক ৰেচন কাৰ্ড দিয়াৰ বাবে আৰু এই মুহূৰ্তত আমাৰ ওচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য শুনাই ল'ব বিচাৰিছোঁ আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলো কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালেই আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে
গাঁও বুঢ়া মৌজাদাৰৰ কোনো চাৰ্টিফিকেট নালাগে, মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব। কোনোবা জাগাত চাৰ্টিফিকেটৰ নামত 30 টকা লয়, 50 টকা লয়, 100 টকা লয়। এইবিলাক মই ভাল নাপাওঁ আৰু সেইকাৰণে আজিৰ সভাতে মই কৈ দিছোঁ যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁও বুঢ়াৰ আমাক চাৰ্টিফিকেট নালাগে, কোনো মৌজাদাৰৰ আমাক ইনকাম চাৰ্টিফিকেট নালাগে। এতিয়া খুজি আছিল নেকি ইয়াতে? আজিৰ পৰা আপোনালোকক নালাগে, তেনেকেই পাব। ইয়াৰ পিছত ৰেচন কাৰ্ডখন থাকিলে কি লাভ হয়? আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি ল'ৰা ছোৱালীক কলেজত বিনামূলীয়া এডমিশ্যন দিওঁ। এতিয়া বিনামূলীয়া এডমিশ্যন দিয়াৰ কাৰণেও কলেজে কয় যে এখন ইনকাম চাৰ্টিফিকেট লৈ আহক। এতিয়া আমি কলেজবিলাকক কৈ দিছোঁ যে ৰেচন কাৰ্ডে লাষ্ট চাৰ্টিফিকেট, ইয়াৰ ওপৰত আৰু একো চাৰ্টিফিকেট নালাগে। ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশ্যন দিব। এতিয়া মই আৰু এটা কথা ক'ব খুজিছোঁ, এইটো নতুন। ৰেচন কাৰ্ডত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে। আমি প্ৰত্যেক মাহত আমি 5 কেজি চাউল বিনামূলীয়াকৈ পাম। এইবাৰ আমি যদি সকলো ঠিকে থাকে মই চেষ্টা কৰিছোঁ যে বিনামূলীয়াকৈ নহ'লেও, বিনামূলীয়া দিবৰ কাৰণে ইমান টকা মোৰ লগত নাই, কিন্তু বিনামূলীয়াকৈ নহ'লেও ৰেচন কাৰ্ডত দালি আৰু চেনি আমি সুলভ মূল্যত দিয়াৰ বাবে ব্যৱস্থা ল'ম। ভাল হ'বনে বেয়া হ'ব? বেয়া হ'ব নেকি? ইমান কমকৈ কৈ আছে। ভাল হ'বনে বেয়া হ'ব? বজাৰতকৈ যদি দালি অন্তত 25 টকাও কমত দিব পাৰোঁ, চেনি যদি বজাৰতকৈ 20 টকাতকৈ হ'লেও দাম কমত দিব পাৰোঁ, ভাল হ'বনে বেয়া হ'ব? এইফালে বেয়া হ'ব নেকি কোৱা নাই? ভাল হ'বনে বেয়া হ'ব? ঠিক আছে। এতিয়া মই চিন্তা কৰি আছোঁ যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটাকৈ চিন্তা কৰক। প্ৰথম ৰেচন কাৰ্ড পালোঁ, তাৰমানে 5 কেজি চাউল বিনামূলীয়া পালোঁ। ৰেচন কাৰ্ড পালোঁ, অৰুণোদয় পোৱাৰ বাবে যোগ্য হ'লোঁ। তৃতীয়তে ৰেচন কাৰ্ড পালোঁ, বেমাৰ আজাৰ হ'লে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হ'ল। ৰেচন কাৰ্ড পালোঁ, কোনো কামতে আৰু গাঁও বুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। আৰু লাষ্টত চেষ্টা কৰি আছোঁ যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰোঁ। গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰোঁ আপোনালোকক তাৰ মই এটা উদাহৰণ দিলোঁ।